এইজনী হ'ল 5 মহীয়া কেঁচুৱা। দেখিছনে খোৱাৰ কাৰণে কেনেকুৱা কৰি আছে। আসসালামু আলাইকুম গাইজ, আপোনালোকে কেনেকুৱা আছে? মই ভালে আছোঁ। আজি ৰাতিপুৱা মুখ হাত ধুই চাহ খাই আছোঁ। চাহ খাই মই ব্লাউজ এটা আছিলে চিলাবলৈ কাৰণে, সেই ব্লাউজটো চিলাই আছোঁ। আপোনালোকক দেখাম মই ব্লাউজটো চিলোৱা, আৰু ব্লাউজটো চিলোৱা দেখাম, আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব। আৰু এয়া মানুহজনে ক'লে এটা আনাৰস আছিলে, তুমি মোক কাটি দিয়া, আমি চবেই মিলা মিলিকৈ খাওঁ। আমি দুপৰীয়া সময় 12টামান বজাত আনাৰসটো কাটিছোঁ। এই আনাৰসটো কাটি আপোনালোকক দেখাইছোঁ। আপোনালোকে যদি মোক ছাপোৰ্ট নকৰে তেতিয়াহ'লে মোৰ অনুপ্ৰেৰণাটো নুঠে। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব। কষ্ট কৰি মই দিনটো ভিডিঅ' বনাওঁ, এয়া কি কৰোঁ নকৰোঁ দেখাবৰ কাৰণে। আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ ওচৰত ভিডিঅ'টো ফেচবুকত থকা বন্ধুসকল, আপোনালোকে মোৰ পেজটো ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিব। মোৰ ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। এয়া মই আপোনালোকৰ দিনৰ কি কৰোঁ নকৰোঁ সৰু সুৰা ভিডিঅ'বোৰ দিওঁ। ছোৱালী দুজনী ওলাই গৈছিলে অকণমান বজাৰ কৰিবলৈ, তাকে আহিলে মই তেওঁলোকক গেটটো খুলি দিলোঁ। এয়া ব্লাউজটো মই কমপ্লিট কৰিলোঁ, দুপৰীয়া বনাই সিজাই খাই বৈ কৰিছোঁ। মই আপোনালোকক সেইখিনি নাই দেখুওৱা। এই ব্লাউজটো মই চিলাই থোৱাকৈ দেখাইছিলোঁ যে কমপ্লিট কৰিলোঁ। সন্ধিয়া সময় মই এটা গছৰ পুলি ৰুবৰ কাৰণে মই গছৰ পুলি মানে ফুলৰ পুলি, এই কচু ফুলৰ গছ মই ৰুই আছোঁ। আপোনালোকক দেখাইছোঁ। আজি মই কাম ইমানখিনিতে কৰিছোঁ, আৰু মোৰ ফুল গছকেইটা কেনেকুৱা লাগে চাই মোক কমেণ্টত ক'ব। আৰু এইখিনিয়ে আজি মোৰ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আজিলৈকে ইমানখিনি, ধন্যবাদ।